নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই দেখাম কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে। এই পোষ্টসমূহ হৈছে পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপডেট কৰিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথমতে মই দেখাই যাওঁ কি ভেকেঞ্চিজ আহিছে। এই প্ৰথম হয়তো পিয়নৰ ভেকেঞ্চি হয় 11টা আছে। OBCৰ কাৰণে 6টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে ক্লাছ 8 পাছ হ'ব লাগিব। 8 পাছ, 9 পাছ, 10 পাছ, 11 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু 12 পাছ হ'লে আপোনালোকে এলিজিবল নহ'ব। পে স্কেল 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900। তাৰপিছত নেক্সট ভেকেঞ্চিটো হৈছে দুটা ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীত 1টা আৰু STHত 1টা আছে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 10 পাছ ফ্ৰম আ ৰেকগনাইজ বৰ্ড আৰু LMB মানে লাইট মটৰ ভেহিকল ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি আৰু পে স্কেল থাকিব 14,000ৰ পৰা 70,000, গ্ৰেড পে থাকিব 5,200 আৰু থাৰ্ড ভেকেঞ্চিটো হৈছে প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি হয়। ইয়াত দুটা আছে, OBCৰ কাৰণে 1টা আৰু SCৰ কাৰণে 1টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰু মাষ্ট হেভ নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছাম। এছমিজ তাৰমানে জানিব লাগিব, অসমীয়া ভাষাটো জানিব লাগিব। ইয়াতে যোনটো পে'মেণ্ট হ'ব সেইটো 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হ'ব 5,200। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন এজ ডিফাইন ইন আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰপিছতে আপাৰ এজ লিমিটেড ৰিলেক্সেশ্যন থাকিব এজ পাৰ যোনটো গভৰ্ণমেণ্ট নৰ্মছ থাকে। Candidates must submit relevant testimonial certificate and 4 recent passport size photographs along with the application. However, candidates have to produce their original testimonials regarding educational qualification, date of birth, caste, working experience, etc. at subsequent level when asked for. The application in standard form are to be submitted to the following address. তাৰ মানে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি পাছ চাৰ্টিফিকেট মানে স্কুলিঙৰ চাৰ্টিফিকেট হৈ গ'ল, এক্সপিৰিয়েঞ্চ যদি আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ড্ৰাইভাৰৰ কাৰণে যদি কৰিছে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ ফটোকপি, তাৰপিছতে আপোনালোকৰ ৰেজিডেঞ্চিয়েল প্ৰুফ, তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন, এই গোটেইখিনি আপোনালোকে দিব লাগিব। এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ, কামৰূপ, গুৱাহাটী, পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিন 781001। আপোনালোকে এপ্লিকেশ্যনখন দিব লাগিব, যোনখন ষ্টেণ্ডাৰ্ড আমাৰ পাৰ্ট 9 থাকে ফৰ্ম, গেজেট পাৰ্ট 9 ফৰ্ম, সেইখনত আপোনালোকে ফিল কৰি পেলাই ডকুমেণ্টছখিনিৰ সৈতে এইটো এড্ৰেছত যোনটো মই অলৰেডি মেনশ্যন কৰিলোঁ এইটোত আপোনালোকে পঠাব লাগিব। বাই পষ্টো পঠিয়াব পাৰিব বা বাই গৈ পেলাই নিজে আপোনালোকে ছাবমিট কৰি আহিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট 16 মে'ৰ পৰা 31 মে'লৈকে থাকিব। 31 মে'ৰ ভিতৰত আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন 14 মে'ত ওলাইছিলে। ইয়াতে লিখা আছে পিয়নৰ 11টা পোষ্ট, এইটো চেলাৰী, ড্ৰাইভাৰৰ 2টা পোষ্ট, প্ৰচেছ চাৰ্ভাৰৰ 2টা পোষ্ট আৰু ছাবমিশ্যনৰ ডেট এয়া 16 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকে দিব লাগিব। এলিজিবিলিটি মই যোনখিনি কৈছোঁ এইখিনি আৰু গোটেই ডিটেইলছখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। ইয়াতে এলিজিবিলিটি বেছি নালাগে, ক্লাছ 8 পাছ হ'লে আপোনালোকে পিয়নৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কোনো এক্সপিৰিয়েঞ্চৰ কথাও লিখা নাই, সেইকাৰণে এইটো এটা ভাল অপৰচুনিটি। কোনোবাই যদি গভৰ্ণমেণ্ট চাকৰি এটা বিচাৰি আছে তেন্তে এই পোষ্টসমূহৰ কাৰণে ধুনীয়াকৈ এপ্লাই কৰি দিব পাৰিব। এইখন হ'ল এপ্লিকেশ্যন ফৰ্মখন, আছাম গেজেট পাৰ্ট 9। এইখন তোমালোকে ইয়াৰ পৰা ডাউনলোডো কৰি ল'ব পাৰিবা বা যিকোনো দোকানত এইখন পাই যায়, ষ্টেচনাৰী দোকানত বা ফটোকপি দোকানত। এইখন তোমালোকে ফিল কৰি পেলাই নিজৰ গোটেই ডকুমেণ্টছখিনিৰ লগত 31 মে'ৰ ভিতৰত ছাবমিট কৰি দিব লাগিব যদি তোমালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নিজৰ বন্ধু বান্ধৱী বা ৰিলেটিভছৰ লগতো শ্বেয়াৰ কৰি দিবা। কোনোবা যদি এই চাকৰিসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।
ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাম সেইটো আছে উডি গুৱাহাটীৰ পৰা এক্সিকিউটিভ একাউণ্ট এক্সিকিউটিভৰ এটা পোষ্ট আছে 21 পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব বিকম বা এমকম লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 3 years অফ একাউণ্টছৰ এক্সপিৰিয়েঞ্চ লাগিব sound knowledge of statutory compliances good communication skill with a pleasant personality salary up to 25k ইয়াতে দিব তাৰপিছত এটা sales consultant post আছে তাৰপিছত দুটা sales consultant post আছে 21 পৰা 35 years ভিতৰত হ'ব লাগিব ইয়াৰ কাৰণে qualification graduate in any stream 4 years minimum experience বিচাৰিছে in automobile sales experience আৰু requirement কৈছে good communication skill with a pleasant personality preferably should have driving license should have own a two-wheeler or salary as per company norms application fees ইয়াতে একো নালাগে আপোনাক যদি eligible or interested হয় তেন্তে আপোনাকৰ resume এখন পঠাই দিব লাগিব ইমেইল কৰি hr@udiguwahati.com last date of submission 20 May 2025 Assam Inland Water Transport Development Society ফালৰ পৰা ইয়াত project manager vacancy ওলাইছে এটা post ওলাইছে আৰু salary কৈছে 1,50,000 per month or 20% hike on the existing remuneration which ever is less তাৰমানে either তোমালোকক 1.5 লাখ টকা salary দিব বা 20% hike দিব এতিয়া যোনটো তোমালোকে যদি ক'বাত চাকৰি কৰি আছে সেই salaryটোতকে 20% তোমালোকে বেছি পাবা ইয়াতে educational qualification বিচাৰিছে bachelor's degree in civil engineering and advanced construction management postgraduate diploma in construction management will be preferred required experience 10 years minimum বিচাৰিছে আৰু experience in large scale construction in port infrastructure and particularly marine sector আৰু work in World Bank externally aided project government projects will be preferred interested candidates may apply before the selection committee with all the original documents in support of age qualification and experience along with self-attested photocopies of the same the candidates are also required to carry 2 copies of recent passport size photograph ইয়াতে work in interview হ'ব আৰু তাৰ আগতে তোমালোকে 23 মেৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব আৰু 23 তাৰিখে 11টা পৰা 1টা বজাৰ ভিতৰত ইন্টাৰভিউটো হ'ব তাৰ মানে 23 তাৰিখৰ ভিতৰত 10টা পৰা 11টা বজাৰ ভিতৰত এটো এপ্লিকেশনৰ টাইম হয় ৰেজিষ্ট্ৰেচনৰ আৰু এড্ৰেছটো হৈছে AIWTD Society 3rd floor Director of Inland Water Transport উলুবাৰী গুৱাহাটী 7 আসাম ইয়াতে তোমালোকে নিজৰ গোটেই ডকুমেন্টছখিনি অৰিজিনাল আৰু ফটোকপি দুটা সেট লৈ যাব লাগিব লগতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দুখন লৈ যাব লাগিব ইন্টাৰভিউ দিনাখন তোমালোকে যেতিয়া যাবা যদি তোমালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই ভেকেন্সিটো কাৰণে এপ্লাই কৰি দিব পাৰিবা আৰু এখন হৈছে অফিচিয়েল নোটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছখিনি মেনশন কৰা আছে এইখিনি এবাৰ পঢ়ি চাই ল'ব পাৰিবা ইয়াতে এইটো ডেটৰ কথা ক'লে ৰেজিষ্ট্ৰেচনৰ প্ৰজেক্ট মেনেজাৰ এইখিনি যোনখিনি মই অলৰেডি কৈছো এখন এবাৰ পঢ়ি চাই ল'বা এইখিনি এলিজিবিলিটি কথা মই যোনখিনি অলৰেডি মেনশন কৰিছো এইখিনি এবাৰ পঢ়ি চাই ল'বা আৰু যদি তোমালোকৰ মিলে তেন্তে তোমালোকে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা